আজি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ মন কী বাত এই অনুষ্ঠান 2014 চনত 3 অক্টোবৰত আৰম্ভ হৈছিল। আহি আজি 122 নম্বৰ এই মন কী বাত ইয়াত অনুষ্ঠিত হৈছে। মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে মন কী বাতৰ জৰিয়তে অকল তেখেতৰ বক্তব্য ৰখাই নহয়, সমাজৰ বিভিন্ন শ্ৰেণীৰ বিভিন্ন লোকৰ লগত তেখেতসকলৰ দিহা পৰামৰ্শ আৰু কেনেদৰে বিভিন্ন ক্ষেত্ৰৰ মানুহে আগুৱাই গৈছে আৰু সেই ক্ষেত্ৰৰ লগত জড়িত বিভিন্ন ব্যক্তিয়ে কেনেদৰে আগুৱাই যাব পাৰে সেই ক্ষেত্ৰতো বহু কথা উনুকিয়াইছে। আজি এজন পালছ পলিঅ'ৰ তেখেতে যিয়ে সেই ৰোগত ভুগি আছিল, তেখেতে কেনেকৈ উৎসাহী এটা উদ্যমী লৈ আগুৱাই আহিছে তাৰে সিদ্ধান্ত যোগাত্মক পৰিৱেশৰ কথা কৈছে। ৰাইজিং নৰ্থ ইষ্ট যে তাৰে বিষয়ে উদ্ধৃত কৰিছে। আমি উত্তৰ পূবৰ এগৰাকী হিচাপে মই নিজেই গৌৰৱ অনুভৱ কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে আমাৰ উত্তৰ পূবৰ বিষয়ে কৈছে। হয়, আমিও বিশ্বাসী তেখেতৰ নেতৃত্বত এইগৰাকী প্ৰধানমন্ত্ৰী যিয়ে 2014 চনত ভাৰতীয় জনতা পাৰ্টী শাসনত অহাৰ পিছত মাননীয় মোদী ডাঙৰীয়াই এতিয়ালৈকে প্ৰায় 60 বাৰতকৈও উত্তৰ পূবলৈকে আহিছে। অষ্টলক্ষ্মী আগতে যি লুকুইজ কৈছিল এতিয়া 31লৈকে উত্তৰণ কৰিছে। গতিকে সৰ্বতোপৰি সকলো দিশত আমি এডভান্টেজ 2.0-তে যেনেকৈ আগবাঢ়িছিলোঁ আৰু এই সকলোবিলাকৰ অন্তৰালত আমাৰ এগৰাকী আধুনিক অসমৰ খনিকৰ স্বপ্নদ্ৰষ্টা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি এক দূৰদৰ্শী ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী এগৰাকী পাইছোঁ। ইয়ে আমাক সকাহ দিছে, আমাক নিশ্চিত কৰিছে যে অসমখন যেনেকৈ আগত কৈছিল যে ভাৰতৰ তলৰ ৰাজ্যবিলাকৰ পৰা 5 নম্বৰ স্থানত আছিল, এতিয়া অতি বেছি দিন নাই সেই দিনটো অহালৈকে ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অসমেও নাম খোদিত কৰিবলৈ সক্ষম হ'ব। মোদী ডাঙৰীয়াই যি আমাৰ ভাৰতীয় নাৰীৰ পেহেলগামৰ সেই দুৰ্বৰ সেই নৃশংস হত্যা কৰা হৈছিল ধৰ্মৰ নামত, অপাৰেশ্যন সেন্দুৰৰ জৰিয়তে ভাৰতীয় নাৰীৰ সেন্দুৰৰ আমি উচিত উত্তৰ দিছোঁ। সেই কথাও প্ৰধানমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে। এইটো কথা আমাৰ বিশ্বত আমি সৰ্বতোপৰি বা আমি কিয় কওঁ যে আমি সৰ্বস্পৰ্শী সৰ্বধৰ্মী, এইকাৰণেই শত্ৰু দেশ হ'লেও আমি শত্ৰু দেশৰ সাধাৰণ নাগৰিকক টাৰ্গেট কৰা নাছিলোঁ। আমি কেৱল যিয়ে সন্ত্ৰাসবাদীয়ে আমাৰ মা ভাৰতীৰ কিছু আমাৰ ভগ্নীৰ শিৰুৰ সেন্দুৰ মুচিছিল তাৰ প্ৰতিশোধ লৈছে আৰু এই সন্ত্ৰাসবাদক চৰকাৰী পৃষ্ঠপোষকতাৰে বিশ্বত সন্ত্ৰাসবাদৰ ভূস্বৰ্গৰূপে পাকিস্তানে যি উত্তৰণ হৈছিল তাক আমাৰ সমুচিত উত্তৰ দিয়া হৈছিল অপাৰেশ্যন সেন্দুৰ। এই অপাৰেশ্যন সেন্দুৰ এতিয়াও অব্যাহত আছে। যেতিয়াই সীমান্তত আক্ৰমণ হ'ব অপাৰেশ্যন সেন্দুৰে কিন্তু আকৌ তাৰ প্ৰত্যুত্তৰ দিব আৰু এই অপাৰেশ্যন সেন্দুৰ কাৰো হেঁচাত পৰি নহয়, আমি জনসাধাৰণৰ হিতৰ চেষ্টাৰ ফলশ্ৰুতি আমি সাময়িকভাৱে স্থগিত হৈছে, কিন্তু ইয়াক বন্ধ হোৱা নাই।